সিনেমাখন এইকাৰণে ভাল হৈছে, সিনেমাখনৰ চিত্ৰনাট্য ভাল, সিনেমাখনৰ সংলাপবিলাক খুব সুন্দৰ হৈছে, সংলাপত কিছুমান বাৰ্তা দিছে সমাজৰ কাৰণে, যিটো সাধাৰণতে আমাৰ দৰকাৰ। আৰু সংগীত সাংঘাতিক ভাল হৈছে, অভিনয় মানে কমল হওক, দীপলিনা হওক, গোটেইখিনি, আনকি সৰু সৰু কিছুমান যিবোৰ চৰিত্ৰ কৰিছে তেওঁলোকেও সুন্দৰকৈ কৰিছে। মই নিজেও ইনফেক্ট মই নিজকে চাই কান্দা ওলাইছে। সেই ইম'শ্যনটো মানে দৰ্শকে লৈছে আৰু ওচৰত বহা বেলেগ দৰ্শকসকলেও, মই কিন্তু এতিয়া দৰ্শক হিচাপে গৈ আছোঁ দেই, মই অভিনয় কৰা হিচাপে কোৱা নাই। চিনেমাখন খুব স্পীডি হৈছে, যিটো আজিকালি দৰ্শকে বিচাৰে। অকণমান চিনেমাখন লেহেমীয়া হ'লে বেয়া পায়, সেইকাৰণে মই ভাবিছোঁ দৰ্শক নিৰাশ নহয়। আৰু সেইকাৰণে অনুৰোধ কৰিছোঁ, অচিন্ত শংকৰ বিৰাট ভাল ডাইৰেক্টৰ, তেখেতৰ প্ৰতিঘাত চিনেমাখনৰ সময়তে কান্দলৈ নাহাৰ কাৰণে চিনেমাখন ভালদৰে আমি হলত হেৰি কৰিব নোৱাৰিলোঁ। এইবাৰ আপোনালোকৰ পৰা আশা কৰিছোঁ আপোনালোকে প্লিজ ছবিগৃহলৈ আহক আৰু অভিমন্যুক চাওক, আৰু অভিমন্যুৱে কেনেকৈনো বেহুভেদ কৰিলে সেইটো চাওকহি। চিনেমাখনটো মোৰ অনুভৱ মতে চিনেমাখন ভাল হৈছে, আৰু চিনেমাখনত জড়িত সকলো পৰিচালক, অভিনেতা অভিনেত্ৰী, অন্যান্য সহকাৰী পৰিচালক, মিউজিক, সংগীতৰ ব্যৱস্থাপনা বা সংগীত বেকগ্ৰাউণ্ড মিউজিক ডাইৰেক্টৰ, গায়ক, সকলোবিলাক মিলি এটা সাংঘাতিক চবেই নিষ্ঠাৰে কাম কৰিছে প্ৰতিটো বিভাগ। সেইফালৰ পৰা ছবিখন ক'বলগীয়া একো নাই। বাকীখিনি আৰু অসমৰ ৰাইজৰ ওপৰত আমি আশাবাদী, অসমৰ ৰাইজে নিশ্চয় চাব, আদৰি ল'ব। তেওঁলোকে যদি ছবিখন চায় তেতিয়াহ'লে শিল্পীসকলৰো প্ৰেৰণা হ'ব, প্ৰেৰণা দিয়া হ'ব, উদ্যোগটো লৈ এটা আশাৰ বতৰা আহিব। গতিকে মই আশাবাদী ছবিখন অসমৰ ৰাইজে চালে নিশ্চয়কৈ আদৰি ল'ব। ভাল লাগিছে এইকাৰণে যে নৱপ্ৰজন্মৰ থটছবোৰ বেলেগ হৈছে, অকণমান টেকনিকেলি হাইলি ইম্প্ৰুভমেণ্ট। আৰু মই ভাবোঁ নতুন প্ৰজন্মৰ কাৰণে এনেকুৱা ধৰণৰ ছবি হ'ব লাগে যাতে সকলোৱে আদৰি লয়। আৰু মিউজিক সাংঘাতিক ভাল হৈছে, গাইছে প্ৰত্যেকে ভাল, মই বিৰাটেই ভাল পাইছোঁ। আৰু ডিৰেকশ্যন তুলনা নাই।